ওম সাইৰাম। সাইন্সৰ চৰিত্ৰৰ অষ্টম অধ্যায়ত আমি পাওঁ মানৱ জন্মৰ গুৰুত্ব, সাই বাবাৰ ভিক্ষাবৃত্তি, বাইজাবাৰ সেৱা, সাই বাবাৰ শুৱনি কোঠা আৰু কুশল চান্দৰ প্ৰতি সাই বাবাৰ স্নেহ। হিন্দু শাস্ত্ৰ মতে স্বৰ্গ, মৰ্ত্য, পাতাল, সমুদ্ৰ, আকাশ আৰু অন্তৰ্বৰ্তী অন্যান্য স্থানত স্থাপন কৰা দেৱ দেৱতা, উপদেৱতা, পশু পক্ষী, কীট পতংগ আৰু মানৱ, এই সকলোবোৰ মিলি 84 লাখ জীৱৰ সৃষ্টি কৰিছে ঈশ্বৰে। আৰু কৰ্মফল অনুসৰি প্ৰতিটো জীৱই নৰক বা সৰগ এই দুটা জেগালে হিন্দু শাস্ত্ৰ মতে মৃত্যুৰ পিছত গমন কৰে। সুকৰ্মৰ ফল সৰগ, দুকৰ্মৰ ফল নৰক। যেতিয়া দুখ আৰু গুণ দুইটাই সমান হৈ যায় তেতিয়াই মানৱ ৰূপে তেওঁলোকে পৃথিৱীত জন্ম লয় আৰু তেওঁলোকৰ মুখ্য লাভৰ পথ সুগম কৰি দিয়া হয়। তেওঁলোকে গুণ মুক্ত হৈ মুখ্য লাভ কৰি এই জন্ম মৃত্যুৰ আৱৰ্তৰ পৰা মুক্ত হৈ যায়। সংক্ষেপতে ক'বলৈ গ'লে আমাৰ কৰ্ম আৰু চিত্তৰ ওপৰতে আমাৰ এই দেহটোৰ ভিতৰলৈ অহা যোৱা নিৰ্ভৰ কৰে। আমি সকলোৱে জানো ক্ষুধা, নিদ্ৰা, যৌন কামনা আৰু ভয় এই তিনিওটা সকলো জীৱৰে থাকে। মানুহৰ ক্ষেত্ৰত কিন্তু এটা বিশেষ গুণ সংযুক্ত কৰা হৈছে, এইটো হৈছে জ্ঞান আৰু বুদ্ধি, যাৰ দ্বাৰা ভগৱত দৰ্শন লাভ কৰিবলৈও সক্ষম হওঁ। আৰু তাকে চাই দেৱতাসকলেও মানৱ জন্মৰ ওপৰত ঈৰ্ষা কৰে আৰু তেওঁলোকেও আশা কৰে যেন তেওঁলোকে মানৱ জন্মলৈ মুক্তি লাভ কৰিব পাৰে। আমাৰ মানৱ দেহটো থু খেকাৰ মল মূত্ৰৰে ভৰা, কিন্তু কি বিশেষ আছে যাৰ কাৰণে আমি মুখ্য লাভ কৰিব পাৰোঁ, আৰু সেইটোৱে হৈছে জ্ঞান। আমাৰ আছে জ্ঞান অৰ্জনৰ ক্ষমতা। ঈশ্বৰ উপলব্ধি আৰু আত্ম উপলব্ধি এই দুটা মূল উদ্দেশ্যলৈ আমাৰ এই মাংসপেশীৰে গঢ়া শৰীৰটোক আমি নিয়োজিত কৰিব লাগে। শৰীৰটোৰ প্ৰয়োজন আছে, কিন্তু এই শৰীৰক লৈয়ে আমি পাহৰি যাব নালাগে আমাৰ উদ্দেশ্য কি জীৱনৰ। কথিত আছে যে কোনো জীৱই তেওঁলোকৰ কৰ্মকাণ্ড বুজিব আৰু মূল্যায়ন কৰিব নোৱাৰে, কিন্তু মানৱে পাৰে। সেইকাৰণে কোৱা হয় জীৱশ্ৰেষ্ঠ মানৱ। মানৱ জীৱন যে অতি মূল্যৱান, তাক আগত ৰাখি নিজৰ কৰ্তব্য সুচাৰুৰূপে সৎ পথেৰে কাৰো অমংগল চিন্তা নকৰি ঈশ্বৰক সাক্ষী কৰি আমি আগবাঢ়ি যাব লাগে। আৰু নিশ্চিত মৃত্যুৰ বাবে যে আমি আগবাঢ়িছোঁ সেইটো কিন্তু আমাৰ সদায় মনত ৰখা উচিত। দিনে ৰাতিয়ে পৰমাত্মাৰ ধ্যানত মগ্ন হোৱা উচিত। ইয়াকে যদি আমি নকৰোঁ তেনেহ'লে আমি বহুতকৈও অধম। সকলোতকৈ কাৰ্যকাৰী আৰু দ্ৰুত উপায় হৈছে প্ৰকৃত উপযুক্ত সাধু বা সৎগুৰু, যিয়ে নিজে ঈশ্বৰ উপলব্ধি কৰিছে, তেখেতৰ শৰণাপন্ন হোৱা। ক্ষমা, ধৈৰ্য, নিৰাসক্তি, ধ্যান, মহানুভাৱতা, দেহ মনৰ সংযম, নিৰহংকাৰ এই সকলো গুণ ভক্তসকলে লক্ষ্য কৰে। এই ধৰণৰ পবিত্ৰ আৰু সংযত হৈ থাকি এই সকলোবোৰ গুণৰ অভ্যাস কৰিব পাৰে। ফলত প্ৰত্যেকৰে মন জ্ঞানৰ আলোকেৰে উদ্ভাসিত হয়। সাই বাবা আছিল তেনে এজন সাধু বা সৎগুৰু। বাহিৰত তেখেতে ফকীৰৰ দৰে ব্যৱহাৰ কৰিলেও পৰমাত্মাৰ লগত একত্ৰ হৈ ৰৈছিল বাবা। যিটো জীৱৰ মাজতে সাই বাবাই ঈশ্বৰৰ প্ৰকাশ দেখা পাইছিল সেই জীৱকে বাবাৰ ওচৰ চপাই আনিছিল। সুখানন্দত উল্লাসিত বা দুৰ্ভাগ্যত বিমৰ্ষ হোৱা নাছিল। ৰজা আৰু ফকীৰ তেওঁৰ দৃষ্টিত সদায় সমান আছিল। যি সাই বাবাৰ এটা মাত্ৰ দৃষ্টিত দুখীয়াৰ ৰজা হৈ পৰিছিল, সেইজন বাবাই শিৰডিৰ ঘৰে ঘৰে গৈ ভিক্ষা বিচাৰিছিল। এখন হাতত এটা টিনৰ পাত্ৰ আৰু এখন হাতত এটা জুলুঙা। তৰল পদাৰ্থবোৰ তেখেতে ৰাখিছিল এটা টিনৰ পাত্ৰত, ভাত ৰুটি কাপোৰেৰে মেৰিয়াই জুলুঙাত ভৰাই লৈ আনিছিল। তেখেতৰ সোৱাদ বুলি কোনো কথা নাছিলে, কাৰণ ইন্দ্ৰিয়সমূহক তেখেতে বশীভূত কৰি পেলাইছিল। এনেদৰে ভিক্ষা কৰি আনি বাবাই মাটিৰ পাত্ৰ এটাত গোটেইখিনি বস্তু মিহলাই ৰাখি কুকুৰ, মেকুৰী, কাউৰী যি জীৱ জন্তুৱে আহে বাবাৰ ওচৰলৈ একেলগে মিলি খাইছিলে। বাবাই কিন্তু সেই জীৱ কেতিয়াও খেদি দিয়া নাছিলে। মছজিদৰ ঝাৰুদাৰ এগৰাকীও আছিলে আৰু তেখেতে ঝাৰু দি উঠি 12খন ৰুটি বাবাৰ পৰা লৈ গৈছিলে। কোনোবা যদি অসহায় ভিক্ষাৰী বাবাৰ ওচৰলৈ সেই সময়ত আহিছিল, বাবাৰ পাত্ৰৰ পৰা তেওঁলোকেও ভাগ পাইছিল। এটুকুৰা ৰুটি খালী যাৰ দিন কাটি যায়, তেনেকুৱা এজন ফকীৰক মানুহেনো কিয় সন্মান কৰিব? তেখেতক পগলা ফকীৰ বুলি মাতিছিল। কিন্তু বাবা আছিল আনতকৈ বেলেগ। কেনেদৰে? সাই বাবা আছিল উদাৰ মনৰ,
দানশীল, স্বাৰ্থবোধহীন, নিৰাসক্ত মানুহ। বাহিৰৰ পৰা তেখেতক চঞ্চল চপল যেন দেখিলেও ভিতৰৰ পৰা আছিল গভীৰ, দৃঢ় আৰু স্থিৰ। তেখেতৰ চাল চলন দুৰ্বোধ্য আছিল। হীৰাই হীৰাৰ মূল্য বুজি পায়। ঠিক তেনেদৰে বাবাৰ সান্নিধ্যলৈ আহিছিলে শ্ৰীহৰিৰ কেইজনমান ধন্য আৰু উন্নত মানৰ মানুহ, যিসকলে সাই বাবাক চিনিব পাৰিছিল আৰু মহাত্মা বুলি শ্ৰদ্ধা কৰিছিল। তাতিয়াকুটিৰ মাক বাইজাবাই আছিল তাৰে এক উদাহৰণ। বাবাক ইমানেই ভাল পাইছিল তেখেতে বাবাক হাবিয়ে জংঘলে বিচাৰি বিচাৰি বাবাক খুৱাইছিলগৈ। তাতিয়াকুটি আৰু বাইজাবাই সাই বাবাক স্বয়ং ভগৱান ৰূপে মানিছিল। বাবা যেতিয়া শিৰডিত নিগাজিকৈ থাকিবলৈ ল'লে, বাইজাবাইৰ অলপ কষ্ট কমি আহিল, কাৰণ তেতিয়া বাইজাবাই মৰমৰ সাইক সুন্দৰকে খুৱাব পাৰিছিল। আৰু এই বাইজাবাইকে শ্ৰী সাই বাবাই মাতৃৰূপে গণ্য কৰিছিল। তাতিয়াকুটি আৰু বাইজাবাইক সাই বাবাই প্ৰায়েই কৈছিলে ফকীৰেই হৈছে যথাৰ্থ ধনী, কাৰণ সি চিৰস্থায়ী, আৰু আমিৰেই হৈছে ফক্কিকাৰী, অৰ্থাৎ অন্তঃসাৰ শূন্য, অস্থায়ী। প্ৰভু বাসুদেৱে যিসকল সন্তৰ হৃদয়ত বাস কৰে তেওঁলোক চিৰ আশীৰ্বাদ ধন্য, আৰু যিসকল ভক্তৰ সন্তৰ সংস্পৰ্শলৈ আহে জীৱনত বিভিন্ন ফালৰ পৰা উপকৃত হৈ ভাগ্য উদয় হয়, আৰু সঁচাকেই তেওঁলোক সৌভাগ্যৱান। তাৰে এজন হ'ল তাতিয়াকুটি পাটিল আৰু ভগত মালসাপতি। এওঁলোক তিনিজনে পূব পশ্চিম উত্তৰ মুৱা হৈ তিনিওজনৰে ভৰি লগ লগাই তেনেদৰে মছজিদত শুইছিল। মাজ ৰাতিলৈকে তিনিওজনৰ কথোপকথন যেন শেষেই নহয়, আৰু কোনো এজনৰ যদি টোপনি ধৰে ইজনে আকৌ আনজনক উঠাই দিয়ে। সাই বাবাৰ পৰলোক গমনৰ পিছতহে তাতিয়াকুটি পাটিল ৰাতি নিজৰ ঘৰত থাকিবলৈ ৰয় আৰু সংসাৰৰ দায়িত্ব লয়। শিৰডিৰ গণপত কুটে পাটিল আৰু ৰাহাতাৰ চন্দ্ৰভান শেঠ মাৰোৱাৰীক বাবাই সমানে ভাল পাইছিল। চন্দ্ৰভান শেঠ মাৰোৱাৰীৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰ খুচল চান্দক বাবাই বহুত মৰম কৰিছিল, আৰু খুচল চান্দৰ জীৱনৰ প্ৰতিটো স্তৰতে বাবাই বিভিন্ন ধৰণৰ উপকাৰ কৰিছে। খুচল চান্দৰ বাবাৰ প্ৰীতি নিদৰ্শক এটা সৰু কাহিনী এই অধ্যায়ৰ শেষৰ পিনে আছিলে, কিন্তু ৩০ নং অধ্যায়ত সেই কাহিনীটো সন্নিৱিষ্ট কৰা হৈছে। বাবা শিৰডি এৰি কোনো জেগালৈ কেতিয়াও তেনেকৈ যোৱা নাছিলে, কিন্তু বাবাই শিৰডিলৈ অহা ট্ৰেইনৰ যি সময়, কোনখন ট্ৰেইন কোন সময়ত আহিব নাহিব, এই সকলোখিনি কিন্তু গম পাইছিল। আৰু এই যাত্ৰাত আৰু শিৰডিত অহাৰ পিছত বাবাৰ পৰামৰ্শ নোলোৱাকৈ, বাবাৰ আজ্ঞা নোলোৱাকৈ যদি কোনোবা শিৰডি ত্যাগ কৰিছিল তেওঁলোকৰ বিপদ অনিবাৰ্য। আৰু কিন্তু বাবাৰ আজ্ঞা পাই যোন সুন্দৰভাৱে শিৰডি ত্যাগ কৰিছিল তেওঁলোকৰ ৰাস্তাত কোনো ধৰণৰ অশান্তিয়ে দেখা দিয়া নাছিলে। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কিছুমান সৰু সৰু কাহিনী লৈ শ্ৰী সাই সৎচৰিত্ৰৰ ৮ম অধ্যায়টো সম্পূৰ্ণ কৰিছে। যদি আপোনালোকে পঢ়া নাই পঢ়ক, আৰু যোনে পঢ়িছে তেওঁলোকেতো জানেই। আৰু যদি বিচাৰে ইউ কেন বি এ পাৰ্ট অফ গ্ল'বেল মহাপাৰায়ণ। ওম সাই ৰাম।